নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ল'ৰাক স্কুল পঠাই আজি মই ৰাতিপুৱাই কেকত লাগিলোঁ, যিহেতু ৰাতিপুৱা 9:30মান বজাতে এটা অৰ্ডাৰ আছিলে। প্ৰথমে অভেনটো গৰম হ'বলৈ দিলোঁ, তাৰপিছতে কেকৰ বেটাৰটো বনাই ল'লোঁ। তাৰপিছত বেটাৰখিনি মই এটা কেক টিঙলৈ আনিলোঁ, তাৰপিছত অলপমান টেপ টেপ কৰি দিলোঁ। তাৰপিছতে মোৰ কেক ৰেডি হৈয়ে গ'ল আৰু বেছি সময় নালাগে কেকটো হ'বলৈ। তাৰপিছতে কেকটো উলিয়াই আনি মই অলপমান ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হ'লে কেকটো মানে ধুনীয়াকৈ ওলাই আহে, নহ'লে ভাঙি যাব পাৰে কেকটো। তাৰপিছত দেখিছেনে, কেকটো বহুত ধুনীয়া স্পঞ্জি হৈছিলে। তাৰপিছত মই 3টা লেয়াৰত কেকটো কাটি ল'লোঁ, ক্ৰীমখিনিও ফেটি ল'লোঁ। তাৰপিছত মোৰ কেক ৰেডি হৈ গ'ল। আৰু এটা কেক অৰ্ডাৰ আছিলে, সেইটো পিছে সন্ধিয়া আছিলে। তাৰপিছত মই 2টাও বনাই দিলোঁ। তাৰপিছত 25 মিনিটমানৰ কাৰণে মই এইটো বেক হ'বলৈ দিলোঁ। মোৰ কেক ৰেডি হৈ গ'ল। সেইকেইটাও মই কাটি ল'লোঁ 3টা লেয়াৰত। তাৰপিছতে ধুনীয়াকৈ অলপ চুগাৰ চিৰাপ দি দিলোঁ। কেকটো ধুনীয়া মানে মষ্ট হৈ থাকে। তাৰপিছত প্ৰথমৰটো মই বনাই ল'লোঁ। তাৰপিছতে মোৰ কেক ৰেডি হৈ গ'ল। কেকটো বনাই মেলি অলপমান কাম আছিলে, সেইখিনি কৰি মেলি মই গছপুলি ৰুবলৈ গৈছিলোঁ। পিছে মইহে নাই ফটোখনত। আহি পটাপট আৰু ভাতত লাগিলোঁ। প্ৰথমতে পিঁয়াজখিনি দি আলু অলপমান দি নিমখ হালধি দি জাষ্ট ঢাকি দিছোঁ অলপ সময়ৰ কাৰণে। ঢাকি দি পেলাই অলপমান জিৰা দিছোঁ অকল, আৰু একো মছলা দিয়া নাই মই। তাৰপিছতে অলপমান পানী দিলোঁ। আলু সিজিলেই, বেছি সময়টো নালাগে আলু সিজিবলৈ। তাৰপিছত মই অকণমান খৰিচাও দি দিলোঁ উতলা হওঁতে তৰকাৰীখিনি। তাৰপিছত খৰিচা দিয়াৰ পিছত অকণমান মাছো আছিলে, কেইপিচমান মাছ দি দিলোঁ। মাছ দিয়াৰ পিছতে অকণমান উতলা দিলোঁ। তৰকাৰী ৰেডিয়ে হৈ গ'ল মোৰ। ধুনীয়াকৈ খাব পৰা ৰেডি হৈ গ'ল তৰকাৰীখিনি। তাৰপিছত অকণমান মাছৰ ডিমো আছিলে, সেইখিনি মই পিঁয়াজ, কেঁচা জলকীয়া গুড়া, নিমখ এনেকৈ দি অকণমান পেষ্ট বনাই ল'লোঁ। মানে পকৰা বনাম মই এইখিনি। এটা এটাকৈ দিলোঁ গোটেইকেইটা। তাৰপিছতে ৰঙচুৱা হোৱাকৈ এইখিনি মই অকণমান ফ্ৰাই কৰিলোঁ। ক্ৰিস্পি হ'লে খাবলৈ ভাল লাগে। তাৰপিছত মোৰ পকৰা ৰেডি হৈ গ'ল। তাৰপিছত বাৰীৰ পৰা কেইটামান মই জলকীয়া ছিঙি আনিছিলোঁ, সেইকেইটা মই আইনাৰ কফিৰ বৈয়াম এটাত মই দি দিলোঁ। অলপমান মিঠাতেল দি দিছোঁ। মিঠাতেল দি অকণমান এনেকৈ লৰচৰ কৰি মই ৰ'দত দি দিলোঁ। তাৰপিছত মোৰ ভাত বাঢ়িলোঁ। ভাত পানী খাই বৈ মই আৰু এঠাইলৈ যাবলগীয়া আছিলে, সেয়া ওলাই মেলি ল'লোঁ। গৈ দেখিছেই চাগে আপোনালোকে এইটো ক'ত গৈ আছোঁ, ধৰিব পাৰিছে চাগে। মই বিশাল গৈছিলোঁ, অলপ বজাৰ আছিলে ঘৰৰ। সেয়া মোৰ বজাৰ কৰি মেলি হৈ গ'ল, সেয়া ৰখি আছিলোঁ। তাৰপিছত আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। আজিলৈ আহিছোঁ, বাই।